মা কামাখ্যা জয়মা বগলামুখী আজি ৰাতিপুৱাকে মন্দিৰত পূজা কৰি আছিলো পূজা কৰি থাকোতে এজনী ছোৱালী আহি পেলাই ওলাইছে একদম শৰ্টস পিন্ধি পেলাই ইট ওয়াজ লাইক আ ৰিয়েল শৰ্টস যোনটো আমি কওঁ ভগৱানৰ মন্দিৰত জানো আপোনালোকে বিচাৰিব যে শৰ্ট পিন্ধি পেলাই যাব কাৰণে এটা মন্দিৰ মানে কি মন্দিৰৰ ডেফিনেশনটো কি হয় আসলতে মন্দিৰ বা সত্ৰ তাৰ পৰিচয়টো কি হয় যত মানুহে নিজৰ ড্ৰেছ মাৰ্জিত কৰি পেলাই পিন্ধি পেলাই যায় তাত আজি ৰাতিপুৱাকে আহি পেলাই ওলাইছে এজনী ছোৱালী মানে মই তেনে কলো বহুত শৰ্ট পিন্ধি পেলাই আহিছিলে কিন্তু কি দেখা গৈছে এতিয়া আজিকালি জেনাৰেশনক তেওঁলোকৰ ৰাতিপুৱাকে শুই উঠিব গাটো ধুব শালিকা স্নানৰ নিচিনাকে তাৰ পিছত মন্দিৰ যাব লাগে যাতে আমাৰ পঢ়া শুনা ভাল হয় খপককে যাতে মানে এক্সামিনেশন কোৱালিফাই কৰো বা নহলে যাতে আমি কি বুলি কয় এটো ৰাতিকে ভূত দেখা পাইছো হেনিক ধৰণৰ বস্তু আহি গৈছে নতুন জেনাৰেশনত সো এতিয়া কথাটো হৈছে কি যে আমাৰ অসম লৈ পেলাই নহয় এই বস্তুটো মেজৰিটি প্ৰবলেম চলি আছে অল ওভাৰ নৰ্থ ইণ্ডিয়া যদি আপুনি চাব কাৰণে যায় সাউথ ইণ্ডিয়াত তাত বহুত মাৰ্জিত ড্ৰেছ পৰিধান কৰি পেলাই মানুহবিলাকে মন্দিৰত যায় সত্ৰবিলাকত যায় যদিও সত্ৰ নাই বৈষ্ণৱ কেন্দ্ৰ কিছুমান আছে তাত যায় তেওঁলোকে আৰু সাউথ ইণ্ডিয়াত কিছুমান এনেকুৱা মন্দিৰ আছে যেনেকে নটৰাজন স্বামী মন্দিৰ আছে যেনেকে আপোনাৰ শিৱৰ কিছুমান মন্দিৰ আছে যত নেকি মতা মানুহে নিজৰ ওপৰৰ বস্ত্ৰ মানে ইনফেক্ট ইনাৰ ভেষ্টটো খুলি পেলাইও মহাদেৱৰ ওচৰতহে যাব লাগে কিন্তু আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ শিৱ মন্দিৰ আছে তাত জানো এইবিলাক কৰিছে ছোৱালীবিলাকে বুজি নাপায় নেকি যে জিন্স পিন্ধি যাব নালাগে মন্দিৰত টাইট বা নহলে সৰু সৰু বস্তু পিন্ধি আহিব নাপায় তেওঁলোকে মোক ক'ব ফেমিনিষ্ট বিলাকে মোক এতিয়া ক'ব যে বোলে না আপুনি ইউ আৰ ভেৰি মাচ অৰ্থডক্স মই হয় মই ধৰ্ম ক্ষেত্ৰত অৰ্থডক্স হয় মই আৰু যত মাৰ্জিত কাপোৰ পিন্ধি নাহে যত নেকি আমাৰ অসমীয়া সমাজত চাদৰ মেখেলা বা শাৰী পিন্ধিব লাগে বিশেষকৈ চাদৰ মেখেলা পিন্ধিব লাগে তাত যদি ৰাতিপুৱাকে যেতিয়া নিত্য পূজা কৰি থাকো সেই সময়ত যদি কোনোবা আহি পেলাই পিন্ধি পেলাই আহে হাফ পেণ্ট পিন্ধি পেলাই আহে তেতিয়া জানো এইটো গ্ৰহণযোগ্য হয় আপোনালোকে ভাবি চাওক আৰু মোক জনাব জয় মা কামাখ্যা